এতিয়া কবলৈ একোৱে নাই অকালতে নোহোৱা হৈ থাকিল এক দুৰন্ত প্ৰতিভা ঘৰখনৰো আছিল একমাত্ৰ উপাৰ্জনকাৰী পশ্চিম বংগত ৰহস্যজনক মৃত্যু লখিমপুৰৰ উদীয়মান চিত্ৰশিল্পী সূৰ্য শইকীয়া কাতি বিহুৰ দিনা মাকক কাম আছে বুলি কৈ ঘৰৰ পৰা ওলাই যোৱা ল'ৰাটো আৰু ঘৰলৈ ঘূৰি অহা নহল কাতি বিহুৰ পিছত ওলাই গৈছে কলিকতালৈ নহয় আগত কৈছে যে গুৱাহাটীত মোৰ কাম আছে পশ্চিম বংগত ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি ল'লে লখিমপুৰৰ প্ৰতিভাৱান চিত্ৰশিল্পী সূৰ্য কুমাৰ শইকীয়াই পশ্চিম বংগৰ ৰেলপথৰ কাষৰ নলাত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হৈছিল যুৱকজন ফেৰিৱালাই ভৰ্তি কৰাইছিল চিকিৎসালয়ত হোৱাৰ পিছত তাৰমানে 28 তাৰিখে ৰাতিপুৱা 3টা বজাত নটিছ আহি পৰিলে তাৰপিছত আমাৰ ৰাতিপুৱা তাৰমানে নিপিনে মেডিকেলত ভৰ্তি কৰিলে আৰু সন্ধিয়া সময়ত অপাৰেশ্যন কৰা হ'ল আকৌ যোৱা 1 তাৰিখে তেখেত তাৰমানে অহংকাৰ পৰা গুচি গ'ল বুলি লখিমপুৰ বচাচুকৰ যুৱকজনৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে স্থানীয় অঞ্চলবাসীয়ে বুলি হ'লে ইয়াৰ পৰা ধৰক আমাৰ গুৱাহাটীৰ পৰা তেওঁ গৈছে বৰপেটালৈ যাম বুলি আমি কথাটো শুনিছোঁ কিন্তু গৈ তেওঁ হাৰুৱাৰ বটগছ লাইনত তেওঁ খোৱাই আমি এতিয়া ফটোত দেখা পাইছোঁ তেওঁ মৃত্যু হ'ল বুলি আৰু হস্পিটেলত হেৰি কৰাৰ কাৰণে ঘোষণা কৰিছে ন্যায় বিচাৰি ওলাই আহিছে গাঁওবাসী উল্লেখ্য যে উদীয়মান শিল্পীজনে কলিকতাৰ গভৰ্ণমেণ্ট কলেজ অৱ আৰ্ট এণ্ড ক্ৰাফ্টত স্নাতকোত্তৰ বিভাগত অধ্যয়নৰত আছিল দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰীও আছিল সূৰ্য তাৰ ভাতৃ আছে ভাতৃটোক সংস্থাপন চৰকাৰে সোনকালে অতি সোনকালে কৰাৰ পাছতে এই পৰিয়ালটো চলিবৰ কাৰণে এটা সংস্থাপন দিবলৈ আমাৰ বচাচুক ৰাইজে সেইটো আৰু লখিমপুৰ জিলাৰ হৈ আমি এইটো এটা তেওঁক চৰকাৰৰ ওচৰত আমি অনুৰোধ কৰিছোঁ নিউজ ডেস্ক NZ নিউজ